সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ যে অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে 5 দিন বিশেষ ছুটি লাভ কৰিব। তো সেই সম্পৰ্কে অসম চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা। তো তাতে কি লিখা আছে, কিয় ছুটিখিনি লাভ কৰিব আৰু যিসকল ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত তেওঁলোকেও এই বিশেষ ছুটি লাভ কৰিব। কিন্তু এই বিশেষ ছুটিৰ কাৰণে কিছুমান চৰ্ত আছে, সেইখিনি মানি চলিলেহে এই ছুটিটো একে লেঠাৰিয়ে 5 দিন ল'ব পাৰিব। আৰু এইটো বিশেষ ছুটি, এইটো কোনো ধৰণৰ কেজুৱেল লিভ নহয়। তো বলকচোন চাওঁ ছুটি সম্পৰ্কে অসম চৰকাৰে কি নিৰ্দেশনা দিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চাওক, আমাৰ জীৱনত মাতৃ পিতৃৰ আশীৰ্বাদ অপৰিহাৰ্য। পিতৃ মাতৃৰ কল্যাণ নিশ্চিত কৰাটো এগৰাকী আদৰ্শ নাগৰিক হিচাপে আমাৰ দায়িত্ব। আৰু সেই হিচাপেই তেওঁ কি কৰিছে চাওক, যিসকল অসমৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক 5 দিনৰ ছুটি মঞ্জুৰ কৰিছে। তো সেই ছুটিটো কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে চাব, পিতৃ মাতৃ বন্দনা এইটো প্ৰত্যেক বছৰে এই ছুটিটো দি আছে, সকলো কৰ্মচাৰীয়ে গম পায়। তো এই বছৰ অৰ্থাৎ 2024 বৰ্ষত কেতিয়াৰ পৰা কেতিয়ালৈকে চাব ছুটিটো থাকিব। পিতৃ মাতৃ শাহু শহুৰৰ সৈতে স্মৰণীয় সময় অতিবাহিত কৰাৰ অৰ্থে ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটি। তো এই বিশেষ ছুটিটো যিসকল কৰ্মচাৰী আছে তেওঁলোকে যদি পিতৃ মাতৃ থাকে পিতৃ মাতৃৰ লগত, আৰু নহ'লে শাহু শহুৰৰ লগত এইখিনি সময় কটাব পাৰিব। তো তাৰিখটো হ'ল 6 আৰু 8 নৱেম্বৰ। লগতে 7 নৱেম্বৰ এইটো ছট পূজাৰ কাৰণে বন্ধ থাকিব, আৰু 9 নৱেম্বৰ দ্বিতীয় শনিবাৰ হোৱাৰ কাৰণে এইটোও বন্ধ থাকিব। লগতে 10 নৱেম্বৰ দেওবাৰ। গতিকে একে লেঠাৰিয়ে 5 দিন 8, 9, 6ৰ পৰা একেবাৰে 10 নৱেম্বৰলৈকে চৰকাৰে এই বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে। আৰু এইটো কি লিখিছে চাওক, এই ছুটিটোৰ উদ্দেশ্য কি, যে পিতৃ মাতৃ শাহু শহুৰক সম্পূৰ্ণ সান্নিধ্যৰে সাহচৰ্য পৰিচৰ্যা শ্ৰদ্ধা সন্মান প্ৰদৰ্শন কৰা। অৰ্থাৎ পিতৃ মাতৃ বা শাহু শহুৰৰ লগত এইখিনি সময় ভালদৰে কটাই তেওঁলোকৰ লগত পৰিচৰ্যা কৰা বা তেওঁলোকক ক'ৰবাত ফুৰিবলৈ লৈ যোৱা, এনেকুৱা কামৰ বাবে এই ছুটিটো চৰকাৰে প্ৰদান কৰিছে। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ যিসকল ইমাৰ্জেঞ্চি হেৰিৰ লগত জড়িত তেওঁলোকেও এই ছুটিটো লাভ কৰিব। পিতৃ মাতৃ শাহু শহুৰৰ অবৰ্তমানত এই সুবিধা প্ৰযোজ্য নহয়। কিন্তু যিসকল কৰ্মচাৰীৰ পিতৃ মাতৃ বা শাহু শহুৰ কোনো নাই তেওঁলোকৰ ক্ষেত্ৰত এই সুবিধাটো প্ৰযোজ্য নহ'ব। বিষয়া কৰ্মচাৰীসকলে মাতৃ পিতৃ শাহু শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো কামত এই ছুটিৰ সুবিধা গ্ৰহণ কৰা অনুচিত। তো এইটো কৈ দিছে যে এই ছুটিটো কেৱল পিতৃ মাতৃ বা শাহু শহুৰৰ সৈতে এই ছুটিটো কটাব লাগিব, আৰু হয়তো সেইটো সময়ত ফটো আপলোড কৰিব লাগিব পিতৃ মাতৃৰ সৈতে বা শহুৰৰ সৈতে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে, যে তেওঁলোকে একে লেঠাৰিয়ে নৱেম্বৰ মাহত 6ৰ পৰা 10 নৱেম্বৰলৈ বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব, যিটো অসম চৰকাৰে প্ৰদান কৰিছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাবলৈ। থেংক ইউ।